মহবুবুল হকৰ ভাতৃ কমৰুল হকক হত্যা কৰা হৈছিল। খেলামারি আমার বাইরে মারছেন জানি আপনারা জানেন না প্রফেসর কমরুলক নিজে নিজে মরছেন না মানুষে মারছেন কিয়ামতৰ দিনা সকলো হত্যাকাৰীৰ উচিত বিচাৰ হ'ব, যিটো বিচাৰ সকলোৱে নিজ চকুৰে কিয়ামতৰ দিনা দেখা পাব। কিয়ামতর দিন আপনারা তাকবা আমি তাকমু সব তাকমু প্রফেসর কমরুলক কোন জায়গাতেই বাড়াইয়া আইন আমরা সবে দেখমু। মই দুৰ্বল মানুহ, সেইকাৰণে ভাতৃ কমৰুলৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মাত নামাতো। মানুষে মারছেন আমি দুর্বল মানুষের লাগি তাতে আমি মাতি না। সামাজিক মাধ্যমত মহবুবুল হকৰ এটা পুৰণা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত দেখিবলৈ পোৱা গৈছে মহবুবুল হকে কৈছে নিজ জ্যেষ্ঠ ভাতৃক কেনেদৰে হত্যা কৰা হৈছিল। মহবুবুল হকে কৈছে সকলো বিচাৰ কিয়ামতৰ দিনা হ'ব। মই একেবাৰে দুৰ্বল মানুহ, আজি যাৰ কাৰণে মই মাত মাতিব নোৱাৰো। হয়, কিয়ামতৰ দিনা সকলো হত্যাকাৰীৰ উচিত বিচাৰ সকলো মানুহে নিজ চকুৰে দেখা পাব। আৰু তেওঁ লগতে কৈছে তেওঁৰ ভাতৃক হত্যা কৰা হৈছিল, সেয়া সকলোৱে জানে। এইবাৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। লগতে তেওঁ কৈছে মই একেবাৰে দুৰ্বল মানুহ, যাৰ কাৰণে মই ভাতৃ কমৰুল হকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মাত মাতিব নোৱাৰো। নিজ জ্যেষ্ঠ ভাতৃ তথা প্ৰফেচৰ কমৰুল হকৰ হত্যাকাণ্ডৰ পাছতেই দেখিবলৈ পোৱা গৈছিল পৰিয়ালটো একেবাৰে দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ পাছতে জীৱন সংগ্ৰামত নামিছিল মহবুবুল হক।